Floods have engulfed the world-renowned Kaziranga National Park in Assam. With floodwaters gaining momentum in the park areas, animals are seen moving to higher grounds. Animals are now crossing the highway through the park area to move to higher grounds. Police and Forest Department are working overtime to ensure that the animals get a safe passage through the highway. Police and Forest Department personnel are present at various spots along the highway to ensure that the traffic stops at the right time to give safe passage for animals such as deer, elephants and rhinos to move to other areas from where they can make way to higher ground. জন্তুখিনি পাৰ হোৱাৰ সময়ত আমি গাড়ীখিনি ৰাখি দিওঁ যাতে গাড়ীৰ পৰা ক্ষতি হ'ব নোৱাৰে আৰু বাকী জেগাই বেৰিকেড স্থাপন কৰা হৈছে বেৰিকেডৰ কাৰণে গাড়ীটো যাতে শ্ল' যাক আৰু মেক্সিমাম ধৰক আপোনাৰ গাড়ী শ্ল' গৈয়ে আছে তাৰ মাজতো কিছুমান দূৰত যায় সেইখিনিৰ ওপৰত আমি ফাইনৰ ব্যৱস্থা কৰোঁ আৰু আপোনাৰ আমি ৰাইজক এটা অনুগ্ৰহ কৰোঁ যে তেওঁলোকে নিজে অকণমান সজাগ হওক তেওঁলোকে যদি নিজে লাহে লাহে জানেই ইয়াত স্পীডটো কিমান বা জন্তুৰ কাৰণে কেনেকৈ চলাব লাগিব ইয়াত সেইটো তেওঁলোকে মানি চলিলে ভাল তেতিয়া চবৰে কাৰণে সুবিধা হয় আৰু বৰ্তমান কাজিৰঙা পাহাৰ ফালেকে গৈ আছে হয় কেনেধৰণে কৰ্তব্য পালন কৰিছে আপোনালোকে কৰ্তব্য আমি কঠোৰভাৱে পালন কৰিছোঁ যাতে কোনো জীৱ জন্তুৰ ক্ষতি নহয় পানী বিঘিনি নহয় পানী কিমান হৈছে এতিয়া তাতে ভিতৰত ঠাই বিশেষকৈ হৈছে আমাৰ এইটো পানীটো কম হৈছে ওখ ঠাই আছে যথেষ্ট আছে হাইলেণ্ড আছে সেই সময়তে আশ্ৰয় লৈ আছে হয় আছে